নমস্কাৰ, মই চন্দনা চমুৱা। অসম চৰকাৰে যোৱা 19 জানুৱাৰী 2025ত অনুষ্ঠিত কৰা শিক্ষকৰ বাছনি পৰীক্ষাৰ গ্ৰেজুৱেট টিচাৰৰ এখন প্ৰশ্নকাকত আছিল। তাৰ জেনেৰেল মেথমেটিক্সৰ পাৰ্ট 2 আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াত মাৰ্কছ আছিলে 15টা কুৱেশ্যন দিছিলে আৰু 10th ষ্টেণ্ডাৰ্ডৰ আছিলে অংকখিনি। এতিয়া আমি বুকলেটখন লৈছোঁ A চিৰিজৰ, লিখা আছিলে TCR 2024। টেষ্ট বুকলেট চিৰিজ এৰ 8 নম্বৰ কুৱেশ্যনটো প্ৰথম অংকৰ প্ৰশ্ন। ইয়াত দিয়া হৈছে প্ৰতি কেজি 47.75 টকা দামৰ কিমান কেজি চাহপাতৰ লগত প্ৰতি কেজি 54.50 টকা দামৰ 8 কেজি চাহপাত মিহলি কৰা প্ৰতি কেজি চাহপাত 55 টকা দামত বিক্ৰী কৰিলে 10% লাভ হ'ব। অপশ্যনকেইটা দিয়া হৈছে এনেদৰে। এতিয়া আমি প্ৰথম বিধ চাহপাতক A বুলি কৈছোঁ। A চাহৰ প্ৰতি কেজিৰ দাম ইমান টকা হ'ব। আকৌ দ্বিতীয় বিধক B চাহ বুলি ধৰিছোঁ। B চাহৰ প্ৰতি কেজিৰ দাম ইমান টকা। নিৰ্ণয় A চাহৰ পৰিমাণক NA কেজি বুলি ধৰি লৈছোঁ। গতিকে NA কেজি A চাহৰ কিনা দাম হ'ব NA চাহৰ প্ৰতি কেজিৰ দাম ইনটু NA। আকৌ 8 কেজি B চাহৰ কিনা দাম হ'ব 54.50 ইনটু 8 টকা। গতিকে মুঠ কিনা দাম হ'ব, আমি এইটো আৰু এইটোক যোগ কৰি দিলোঁ। যোগ কৰি আমি এইটো পূৰণ কৰি পেলাই 436 পালোঁ। আনহাতে NA টো আননোন কাৰণে আমি এইটো এনেদৰে ৰাখি দিবলগীয়া হ'ল। এইটো হৈছে আমাৰ মুঠ কিনা দাম। এতিয়া NA কেজি A চাহপাত আৰু 8 কেজি B চাহপাত মিহলাই, গতিকে টোটেল আমাৰ এইটো হ'ব আমি 55 টকা দৰত বিক্ৰী কৰিম। গতিকে মিহলি চাহপাত প্ৰতি কেজিত 55 টকাকৈ বেচিলে বেচা দাম হ'ব আমাৰ এইটো। এতিয়া প্ৰশ্নমতে হৈছে বেচা দাম, যিটো বেচা দাম পাইছিলোঁ আমি মিহলি কৰি, বেচা দামটো কিনা দামৰকৈ 10% লাভ থাকিব। গতিকে আমাৰ বেচা দাম ইকুৱেল কিনা দাম প্লাছ 10% অফ কিনা দাম। এতিয়া আমি এইটো সমীকৰণ পোৱাৰ পিছত এইটো আমি সলভ কৰিব লাগিব। 55 মই এইটো ব্ৰেকেট অপেন কৰিছোঁ, 55 NA আৰু এইটো কৰিলে এইটো পূৰণ কৰিলে 440। ইয়াত জাষ্ট ব্ৰেকেটটো উঠাই দিয়া হৈছে, অন্য একো কৰা নাই। ইয়াত 10% অফ, 10% মানে ডিভাইড বাই 100, অফ মানে ইনটু বাকীখিনি একে আছে। এতিয়া ইয়াত মই এটা কাম কৰিছোঁ, 55 NA, এই NA থকা টাৰ্মটো এফালে লৈ গুচি আহিছোঁ, সি মাইনাছ হৈ আহিছে। 440টো এফালে আছিলে, মই এফালে লৈ গুচি আহিছোঁ, মাইনাছ 440 হৈছে। বাকী 436টো একে আছে। ইয়াত এতিয়া আমি 0 কাটিলোঁ, 1/10 আছে। 10ৰে এইটোক যদি ডিভাইড কৰোঁ 11 দশমিক আগলৈ আহিব। গতিকে 4.775 NA প্লাছ 436ক আমি যদি 10ৰে ডিভাইড কৰি দিওঁ 43.6 হ'ব। এতিয়া মই NA থকা টাৰ্মবিলাক, ইয়াত এইটো NA থকা টাৰ্ম ইয়াক এইফালে লৈ গুচি আহিছোঁ। আগত আছিলে এইটো আৰু এইটো, লগত এই বস্তুটো আহিল, NAটো কমন লৈ পেলাই মই এনেকৈ ৰাখি দিলোঁ। এইটো টাৰ্ম আৰু এই টাৰ্মটো এইফালে লৈ আহি মই NA কমন লৈছোঁ। থাকিলে এইফালে এইটো -440 আৰু 436ক মই যদি চিম্প্লিফাই কৰোঁ, এইটো -4 পাম আৰু 43.6টো আগলৈ লৈ গুচি আহিছোঁ। ইয়াৰ পৰা এইখিনি চিম্প্লিফাই কৰি পেলাই 2.475 পালোঁ, লগত NA আছে আৰু এইফালে পালোঁ মই 39.6। এতিয়া NAটো বিচাৰিবৰ কাৰণে এইটোক মই ইয়াৰে ডিভাইড কৰি দিলোঁ। এইটো ৰাউণ্ড অফ কৰি লৈছোঁ মই, 475টো 48 কৰি লৈছোঁ। যিহেতু এইটো 5 আছে, গতিকে মই এইটো 8 কৰি দিব পাৰোঁ। এইটো কৰিলোঁ, ইয়াৰ পৰা আমি 16 পালোঁ। গতিকে আনচাৰটো হ'ব আমাৰ, আনচাৰ অপশ্যন বিত দিয়া আছিল 16 কেজি, গতিকে এইটো হ'ব আনচাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো মই অসমীয়াটোকে পঢ়িছোঁ। এজন ভাৰতীয় ক্ৰিকেট খেলৰ বেটছমেনৰ 84 ইনিংছত গড় ৰান 45। দুটা নিৰ্দিষ্ট ইনিংছ ধৰা A আৰু Bৰ ৰানৰ ব্যৱধান 120 ৰান, য'ত A ইনিংছৰ ৰান B ইনিংছতকৈ বেছি। যদিহে এই দুটা ইনিংছৰ ৰান বাদ দিয়া হয়, তেনেহ'লে তেওঁৰ বাকী থকা 82 ইনিংছৰ গড় ৰান হয় 43। তেওঁৰ A ইনিংছত কিমান ৰান কৰিছিল সুধিছে। অপশ্যনকেইটা দিয়া হৈ আছে। আমি এতিয়া ধৰিছোঁ, যিহেতু 84 ইনিংছত 45 গড় ৰান আছিলে, গতিকে 84 ইনিংছত টোটেল ৰান হ'ব, এই দুটা আমি পূৰণ কৰিব লাগিব। 84 ইনটু 45, মুঠ ৰান 84 ইনটু 45, এইটো পালোঁ।
আকৌ দিয়া আছে A ইনিংছৰ আৰু B ইনিংছৰ ৰানৰ ডিফাৰেন্স 120 কৈও দিছে R এ ডাঙৰ A ইনিংছৰ ৰানটো ডাঙৰ গতিকে R A minus RB equal 120 হ'ব এটোৰ পৰা আমি সিম্পলিফাই কৰি থৈছো R A equal এটো এফালে লৈ গুছি গৈছো RB plus 120 এতিয়া A আৰু B ইনিংছ কিটা যদি বাদ দিও তেতিয়া আমাৰ টোটাল ইনিংছ থাকিব 82 টা 82 টা ইনিংছৰ গড় ৰান কৈছে 43 গতিকে A B বাদ দিয়াৰ পিছত আমি ৰিমুভ কৰিছো ৰিমুভ ৰান RA plus RB 2RB plus 120 কাৰণ R এৰ জায়গাত আমি RB plus 120 লিখিব পাৰিছো গতিকে R এৰ জায়গাত RB plus 120 লিখাৰ লগে লগে এটো টুৱাইস RB plus 120 হল আকৌ ৰিমুভ কৰাৰ পিছত বাকি থাকিলে আমাৰ 82 ইনিংছ তাত গড় ৰান আছিল 43 গতিকে A B ইনিংছ কিটা বাদ দিয়াৰ পিছত 82 ইনিংছৰ মুঠ ৰান হ'ব এটো মুঠ 82 ইনিংছক গড় ৰানেৰে পূৰণ কৰিলে টোটাল ৰানটো পাম টোটাল ৰানৰ পৰা ৰিমুভ কৰা ৰান বাদ দিলে আমি এটো পাম গতিকে টোটাল ৰান 3780 দুটা ইনিংছ ৰিমুভ কৰাৰ পিছত টোটাল হৈছিল 3526 আৰু হেতু হ'ব ৰিমুভ কৰা ৰানটো এইকিটা সিম্পলিফাই কৰিছো 120 ইয়ালে লৈ গুছি আহিছো 2RB এফলে থাকিলে ইয়াৰ পৰা আমি এটোক সিম্পলিফাই কৰিলো মাইনাস কৰি 134 2RB RB equal 134/2 67 গতিকে RA equal 120 plus 67 187 তে অপচন আমাৰ শীট আছিল গতিকে ইয়াৰ আনসাৰ C 187 ৰান হ'ব কোৱেশ্চন বুকলেট সিৰিজ A 14 নম্বৰ কোৱেশ্চন 8 জন ল'ৰা আৰু 15 জনী ছোৱালীয়ে এটা কাম 3 দিনত সম্পূৰ্ণ কৰিব পাৰে আকৌ 6 জন ল'ৰা আৰু 5 জনী ছোৱালীয়ে একেটা কাম 6 দিনত কৰিব পাৰে তেনেহলে এজনী ছোৱালীয়ে অকলে কিমান দিনত কামটো কৰিব পাৰিব এতিয়া 8 জন ল'ৰা আৰু 15 জনী ছোৱালীয়ে 8 বয়জ আৰু 15 গাৰ্লছ ইহতে মিলি 3 দিনত কামটো কৰে গতিকে আমি মানুহ আৰু দিনৰ সংখ্যাটো পূৰণ কৰি দিলে আমি সম্পূৰ্ণ ওয়ার্কটো পাম টোটাল ওয়ার্ক বা মুঠ কামটো পাম প্ৰথমতে দিলে 8 জন ল'ৰা আৰু 15 জনী ছোৱালীয়ে 3 দিনত গোটেই কামটো কৰিছে আকৌ পিছৰ দিলে যে 6 জন ল'ৰা আৰু 5 জনী ছোৱালীয়ে 6 দিনত কামটো কৰে গতিকে আমি 6b বয়জ প্লাস 5g into 6 টো দিন আৰু এইকিটা ল'ৰা বা ছোৱালী কিটাৰ সংখ্যা মুঠ কামটো কৰিব গতিকে আমি যেহেতু মুঠ কামটো 8টা ল'ৰা 15 জনী ছোৱালী 3 দিনত কৰে আকৌ একেটা কামেকে 6টা ল'ৰা 5 জনী ছোৱালীয়ে 6 দিনত কৰিব গতিকে আমি এটো সমান কৰি দিব পাৰো তে এটো সমান কৰি দিয়াৰ পিছত আমি এই পাৰ্টটো লৈ লৈছো ইয়াৰ পৰা আমি লৈছো 8b 15g এই 3 আৰু 6 কাটিছো এটো 2 হল 6b plus 5g এই দুইটোৰে আমি এটো পূৰণ কৰি ললো তে ইয়াত আমি কৰিছো 8b বয়টো এফালে লৈ গুছি গলো এই 10g টো লৈ গুছি আহিছো 15g minus 10g মানে 5g 12b minus 8b মানে 4b হল তে 5g equal 4b আসলতে 5 জনী ছোৱালীয়ে 4টা ল'ৰাৰ সমান কাম কৰে আমি এই ৰিলেচনটো পালো এতিয়া এই ৰিলেচনটো আমি ইয়াৰ কোনোবাটা পাৰ্টত হয় এটো নহয় এটো ইকুৱেল টোটাল ওয়াৰ্কত আমি পাতিব লাগিব মুঠ কাম টোটাল ওয়াৰ্ক 1 ধৰিছো ইকুৱেল 8b plus 15g into 3 এটোৰ লগত আমি ইকুৱেট কৰিবলৈ বিচাৰিছো তে 1 ইকুৱেল 10 এটো আমি কৰিছো 8b ৰ জায়গাত 8b 4b মানে 5g হ'ব ইয়াত যদি 2 ৰে পূৰণ কৰো 8b হ'ব এটো 10g হ'ব গতিকে 8b ৰ জায়গাত আমি 10g পাতিলো 15g হৈ আছে 3 একে আছে তাৰমানে আমি ল'ৰাক গাৰ্লছলৈ কনভাৰ্ট কৰিছো যেহেতু ইয়াত পাই থৈছো ল'ৰা আৰু ছোৱালীৰ মাজৰ ৰিলেশনশিপটো গতিকে b আমি g লৈ গৈছো এনেদৰে পালো ইয়াৰ পৰা পালো 25g into 3 equal 1 25g into 3 equal 1 25 into 3 মানে 75g into 75 into g equal 1 হল তাৰ মানে 75 into g equal 1 যদি হয় এজনী ছোৱালীয়ে এই কামটো 75 দিনত কৰিব পাৰিব
গতিকে আমি আনসাৰ হ'ব আনসাৰ বিত আছে 75 ডেজ আনসাৰ এটোৱে হ'ল কাৰণ ইয়াত আমি গম পালো যে এটো জি ইকুৱেল 1/75 মানে এজনী ছোৱালীয়ে এদিনত কৰা কামৰ পৰিমাণটো 1/75 গতিকে গোটেই কামটো কৰিবলৈ 75 দিন লাগিব Question booklet series A 44 question number ইয়াত দিছে যদি এটা আয়তৰ দৈৰ্ঘ্য 10% বৃদ্ধি হয় আৰু প্ৰস্থ 10% হ্ৰাস হয় তেনেহলে আয়তটোৰ কালি কি হ'ব সুধিছে একে থাকিবনে বৃদ্ধি হ'বনে কি হ'ব আমাক সুধিছে অপচন কেইটা দিয়া আছে এটা আমি তাৰ কাৰণে ধৰি লৈছো ইনিশিয়াল এৰিয়া অফ দা ৰেক্টেংগল এ ইকুৱেল আমি LB লেংথ L আছে প্ৰস্থটো B আছে গতিকে তাৰ কালি LB the modified area of the rectangle A dash equal hobo যেটো L to 10% বৃদ্ধি কৰা হৈছে গতিকে L ৰ স্কয়াৰ হ'ব L plus 10% of L into B to 10% minus কৰা হৈছে গতিকে B minus 10% of B আমি এই ৰিলেচনটো পালো A dash equal পালো গৈ ইয়াক আমি 0 0 কাটিছো এনেদৰে 0 0 কাটিছো ইয়াত আমি LCM লৈছো 10L plus L 11L by 10 into একেদৰে এলচিএম লতে আমি এটো ইয়া 10b - b হ'ব 9b / 10 ইয়াৰ পৰা আমি পালো এটো তলত 100 ওপৰত 99 lb মানে a dash equal পালো গৈ 99 / 100 into lb এতিয়া আমি a উলিয়াই থৈছিলো আৰু a dash পালো দেখে a dash by a equal আমি এনেদৰে ললো ইয়া 99 / 100 যেহেতু a dash আৰু a টো যদি 100 হয় a dash 99 হলে the modified area to 1 কমি গৈছে গতিকে আমাৰ আনসাৰ হ'ব a dash will decrease by 1% the answer to হ'ব আমাৰ অপচন to C আছিল এটো C 53 question number ইয়াত দিয়া আছে ABCD চতুৰ্ভুজৰ D আৰু C কোণৰ মাপক্ৰমে 60 আৰু 100 ডিগ্ৰী যদি A আৰু B কোণৰ অন্তঃসমদ্বিখণ্ডকে P বিন্দুত লগ লাগে তেন্তে APB কোণৰ মান নিৰ্ণয় কৰা অপচন দিয়া আছে এটা ইয়াত আমি এটা যিকোনো এটা কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজ আমি আঁকি ললো আমাক প্ৰশ্নমতে দিয়া আছে এটো 60 এটো 100 আৰু আমি এটা কথা জানো যে যিকোনো চতুৰ্ভুজৰ অন্তঃকোণ কেটাৰ ইন্টেৰিয়ৰ এংগল কেটাৰ যোগফল 360 ডিগ্ৰী হয় এতিয়া এংগল D আৰু এংগল C প্ৰশ্নমতে 60 + 30 100 160 ডিগ্ৰী গতিকে A আৰু B কোণৰ যোগফল 200 ডিগ্ৰী যেহেতু A আৰু B ইকুৱেলি বাইসেক্ট কৰিছে সমানে দ্বিখণ্ডিত কৰিছে আৰু হিহঁতে P বিন্দুত লগ খাইছে গতিকে আমি APB ট্ৰায়াঙ্গলটো যদি ধৰি লওঁ তেতিয়া হলে A/2 এংগল B/2 এংগল আৰু P কোণৰ যোগফল হ'ব 180 তে A আৰু B ৰ যোগফল আছে 200 গতিকে A/2 আৰু B/2 ৰ যোগফল হ'ব 100 গতিকে এটা যদি 100 হয় আমাৰ P এংগলটো ত্ৰিভুজৰ ধৰ্ম অনুযায়ী 80 হ'ব তে ইয়াত আমাৰ আনসাৰ অপচন বি 80 দিয়া আছে গতিকে আনসাৰ হ'ব বি ইয়াৰ পিছত এটা কোৱেশ্চন আছে সিৰিয়াল নম্বৰ 60 দুটা পৃথক পাত্ৰত থকা গাখীৰ আৰু পানীৰ অনুপাত ক্ৰমে 4:1 আৰু 3:2 কি অনুপাতত দুয়োটা পাত্ৰত থকা মিশ্ৰণ দুটা মিহলালে গাখীৰ আৰু পানীৰ অনুপাত 5:3 হ'ব এতিয়া দিয়া আছে প্ৰথম কন্টেইনাৰত গাখীৰ আৰু পানীৰ ৰেশিও 4:1 দ্বিতীয় কন্টেইনাৰত গাখীৰ আৰু পানীৰ ৰেশিও 3:2 এতিয়া আমি ধৰি লৈছো যে প্ৰথম কন্টেইনাৰৰ পৰা আমি x পৰিমাণে আৰু দ্বিতীয় কন্টেইনাৰৰ পৰা আমি y পৰিমাণে পানীৰ মিশ্ৰণটো লম গতিকে ফাৰ্স্ট আৰু সেকেন্ডটোৰ পৰা লোৱা মিক্সাৰৰ অনুপাত x:y আমাৰ ফাইনেল মিশ্ৰণটোৰ গাখীৰ আৰু পানীৰ পৰিমাণ হ'ব লাগে 5:3 গতিকে এটা যদি প্ৰথম পাত্ৰটোৰ পৰা মই x পৰিমাণৰ মিশ্ৰণ লওঁ তাত গাখীৰৰ পৰিমাণ আহিব 4 আৰু দ্বিতীয় পাত্ৰটোৰ পৰা যদি মই y পৰিমাণৰ মিশ্ৰণ লওঁ তাৰ পৰা গাখীৰৰ পৰিমাণ আহিব 3 তে গাখীৰৰ পৰিমাণত মই 4x + 3y লিখিছো আকৌ প্ৰথম পাত্ৰটোৰ পৰা যদি x পৰিমাণৰ মিশ্ৰণ লওঁ তে পানী আহিব 1x আৰু দ্বিতীয়টোৰ পৰা যদি মই y পৰিমাণৰ মিশ্ৰণ লওঁ পানী আহিব 2 পৰিমাণৰ গতিকে 1x + 2y এটো হ'ব পানীৰ পৰিমাণ আৰু এটো হ'ব গাখীৰৰ পৰিমাণ তে প্ৰশ্নমতে এটো হ'ব লাগে গতিকে আমি এই সমীকৰণটো পোৱাৰ পিছত আমি এতিয়া এটো সমাধান কৰিব লাগিব 3 ৰে এটো ক্ৰছ প্ৰডাক্ট কৰিলো 12x + 9y
এইটোক 5 ক্ৰছ প্ৰডাক্ট কৰিছোঁ 5x + 10y 12x আৰু 5x লৈ আহিছোঁ 7x হ'ল 9y এইফালে লৈ গৈছোঁ 1y হ'ল x/y xৰ তললৈ y টো লৈ আহিলোঁ 1ৰ তললৈ 7টো লৈ গ'লোঁ গতিকে x = y = 1:7 আনসাৰ আমাৰ ডি বোধকৰ এইটো আছে 1:7 আনসাৰ হ'ব আমাৰ x = y = 1:7 this is our answer question number 65 ইয়াত কৈছে আস্থানৰ পৰা এখন বাছে কেইজনমান যাত্ৰীৰ সৈতে যাত্ৰা কৰিলে পৰৱৰ্তী স্থানত আধা সংখ্যক যাত্ৰী নামি গ'ল কিন্তু 18 জন যাত্ৰী আকৌ বাছত উঠিল দ্বিতীয় স্থানত 1/3 যাত্ৰী নামি গ'ল কিন্তু 16 জন যাত্ৰী আকৌ বাছত উঠিল ইয়াৰ পাছত বাছখন নিজৰ গন্তব্যস্থানলৈ একে সংখ্যক আৰম্ভণিৰ যাত্ৰীৰ সৈতে যাত্ৰা কৰিলে বাছখনত আৰম্ভণিতে কিমান যাত্ৰী আছিল আমি ধৰি লৈছো ইনিশিয়ালি বাছখনত যাত্ৰীৰ সংখ্যা x প্ৰথম ষ্টপেজত ৰখাৰ পিছত বাছখনত আধা নামি গ'ল গতিকে আধা থাকি গ'ল x/2 থাকি গ'ল আৰু 18 জন উঠিছিলে আকৌ দ্বিতীয় ষ্টপেজটোত এটোৰ 1/3 যাত্ৰী নামি যাব গতিকে থাকিব ইয়াৰ 2/3 2/3 অফ এটো প্লাস আকৌ নতুনকৈ 16 জন উঠিছিলে এতিয়া দ্বিতীয় ষ্টপেজটো পাৰ হওঁতে বাছখনত থকা যাত্ৰীৰ সংখ্যা এটো হ'ব আৰু প্ৰশ্ন মতে এটো আৰম্ভণিতে থকা যাত্ৰীৰ সংখ্যাৰ সমান গতিকে x/2 + 18 * 2/3 + 16 = x এটো এটা আমি সমীকৰণ পালো এটো আমি এনেদৰে সিম্পলিফাই কৰিলে x ৰ ভ্যালু পামগৈ 42 গতিকে ইয়াত আমাৰ আনসাৰ হ'ব 42 আৰু ইয়াৰ অপচন A নেক্সট কোৱেশ্চন নম্বৰ 81 ইয়াত দিয়া হৈছে এটা পাইপেৰে এটা টেংকি 6 ঘণ্টাত পূৰ্ণ কৰিব পাৰি কিন্তু টেংকিটোৰ তলৰ অন্য এটা বহিৰ্গমন পাইপেৰে টেংকিটো খালী কৰিব পাৰি কৰ্মচাৰীজনে মন কৰা নাছিল যে তলৰ বহিৰ্গমনৰ পাইপটো খোলা আছিল যাৰ বাবে টেংকিটো পূৰ্ণ কৰিবলৈ 1 ঘণ্টা সময় বেছি লাগিল পানী ভৰোৱা পাইপটো বন্ধ থাকিলে পানী ওলাই যোৱা পাইপটোৰে কিমান সময়ত ভৰ্তি টেংকিটো খালী কৰিব পাৰিব এতিয়া আমি ধৰি লৈছো ইনলেট পাইপডালেৰে যিডালেৰে টেংকিত পানী সমাব হি প্ৰতি ঘণ্টাত ভি ইন পৰিমাণৰ পানী ভিতৰলৈ নিব আৰু যিডালেৰে ওলাব আউটলেট ডালেৰে প্ৰতি ঘণ্টাত ভি আউট পৰিমাণৰ পানী বাহিৰলৈ উলিয়াই দিব আৰু যেহেতু এটো বাহিৰলৈ উলিয়াব তাক আমি মাইনাসৰে লিখিম যেহেতু এটো সোমোৱাব তাক আমি প্লাসৰে লিখিম এতিয়া প্ৰথম চৰ্ত মতে বাহিৰলৈ ওলাই যোৱা পাইপডাল বন্ধ ৰাখিলে ভিতৰলৈ সোমোৱা পাইপডালেৰে 6 ঘণ্টাত টেংকিটো ভৰ্তি কৰিব পাৰে তে টেংকিটোৰ ভলিউম যদি ভি হয় সোমোৱা পাইপডালেৰে 6 ঘণ্টাত পূৰ্ণ কৰিব গতিকে এটো 1 ঘণ্টাত নিছিলে ভি ইন আৰু 6 ঘণ্টাত নিব ভি ইন * 6 এটো হ'ব আমাৰ টোটাল টেংকিটোৰ ভলিউম ইকুৱেশ্যন নম্বৰ আমি এটো 1 দি থৈছো কিন্তু যেতিয়া ভি ইনলেট পাইপডালো আমি খুলি দিছিলো আৰু আউটলেট ডালো খোলা হৈ আছিল তেতিয়া আমাক ইয়াতকৈ 1 ঘণ্টা বেছি সময় লাগে গতিকে 7 ঘণ্টা সময় লাগিল আৰু যেহেতু পানী সোমাইছে ভি ইনেদি আৰু ভি আউট পৰিমাণৰ পানী ওলাই যাব একে সময়তে সেই কাৰণে ইয়াত আমাৰ টোটাল ভলিউমটো হ'ব ভি ইন - ভি আউট * 7 ইকুৱেশ্যন নম্বৰ আমি 2 পালো এতিয়া আমি ধৰি লম ইনলেট পাইপডাল বন্ধ থকা অৱস্থাত আউটলেট পাইপডালে গোটেই টেংকিটো ভি পৰিমাণৰ পানী ধৰি লৈছো n ঘণ্টাত উলিয়াই দিব পাৰিব যেহেতু বহিৰ্গমন পাইপডালৰ 1 ঘণ্টাত ভি আউট পৰিমাণৰ পানী উলিয়াব পাৰে তে n ঘণ্টাত n * ভি আউট উলিয়াব আৰু টেংকিটো খালী হ'ব গতিকে v = n * ভি আউট হ'ব ইকুৱেশ্যন নম্বৰ 3 পালো এতিয়া আমি এই তিনিটা ইকুৱেশ্যনৰ সহায়ত এই n ৰ মানটো ল'ব লাগিব ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা আমি পাওঁ 1 আৰু 2 ৰ পৰা যেহেতু ভলিউম কিটা একেই গতিকে v in 6 = আমি এটো লিখিব পাৰো v in 6 = এটো তে ইয়াৰ পৰা আমি v6 v in আৰু ইয়াৰ পৰা আমি পাম 7 v in 7 v out আমি এইটা সিম্পলিফাই কৰিছো কৰি v in = 7 v out পালো ইকুৱেশ্যন নম্বৰ 4 হল এতিয়া ইকুৱেশ্যন 3 ইমপ্লাইজ আমি 3 ইকুৱেশ্যনত ইয়াত আমি v in ৰ জাগাত আমি এটো টোটাল ভলিউমত n v out লিখিব পাৰিম টোটাল ভলিউম n v out এটো লিখিলো ইকুৱেশ্যন 3
আৰু এন ভি আউটটো একে ৰাখিছোঁ টোটেল ভলিউমত আমি 6 ইনটু ভি ইন লিখিম এইটো ইকুৱেশ্যন নম্বৰ আমাৰ 1 পৰা আহিছিলে এইটো লিখিলোঁ এতিয়া এন ভি আউট একে আছে ভি ইন 6ৰ জেগাত 6 to 6ৰ জেগাতে আছে বাট ভি ইন 7 ভি আউট লিখিলোঁ আমি ইয়াৰ পৰা 6 7 গুণ 42 হ'ল 42 এন ভি আউট ইকুৱেল 42 এই ভি আউট কটা গ'লে এন ইকুৱেল 42 গতিকে আমাৰ টেংকিটো অকল বহিৰ্গমন পাইপটোৰে 42 আৱাৰ্ছত আমি খালী কৰিব পাৰিম ইয়াৰ আনচাৰ হ'ব এ নেক্সট কুৱেশ্যন নাম্বাৰ 99 এজন মানুহে তেওঁৰ নিজস্ব বেগৰ 5/7 গুণ বেগত ভ্ৰমণ কৰিলে 21 ঘণ্টাত এখন নিৰ্দিষ্ট ঠাইত উপস্থিত হ'ব পাৰে যদিহে তেওঁ নিজস্ব বেগত ভ্ৰমণ কৰে তেন্তে তেওঁৰ কিমান সময় ৰাহি হ'ব ধৰি লৈছোঁ মানুহজনৰ নিজস্ব বেগ বা অৰিজিনেল স্পীড ভি তেওঁ ট্ৰেভেল কৰিছিল 5/7 ভিৰে তেওঁৰ নিজস্ব বেগৰ 5/7 গুণেৰে গৈছিলে গতিকে আমি ট্ৰেভেল কৰা ভেলচিটিটো ধৰিছোঁ ভি ডেছ আৰু তেতিয়া সময় লাগিছিল টি ডেছ ইকুৱেল 21 আৱাৰ ডিষ্টেঞ্চ এছ ইকুৱেল ভি ডেছ টি যেহেতু এছ ইকুৱেল ভি টি গতিকে আমি তাৰ পৰা এছ ইকুৱেল এইটো পাই থৈছোঁ ইকুৱেশ্যন নাম্বাৰ দিয়া নাই আমি এটা ৰিলেশ্যন পালোঁ আকৌ ধৰি লৈছোঁ অৰিজিনেল ভেলচিটিৰে গ'লে তেওঁ সময় লাগিব টি তেতিয়া ডিষ্টেঞ্চ একেটাই থাকিব ডিষ্টেঞ্চ এছ ইকুৱেল তেওঁৰ অৰিজিনেল ভেলচিটি ইনটু লগা সময় টি ভি টি এছ ইকুৱেল ভি টি এছৰ জেগাত আমি এতিয়া এইটো ৰিলেশ্যন এই বস্তুটো বহুৱাই দিব পাৰিম 5/7 ইনটু ভি ইনটু 21 ইকুৱেল ভি টি হ'ল ভি কাটা গৈছে তাৰপিছত এইটো আমি চিম্প্লিফাই কৰিছোঁ টি ইকুৱেল হ'ল 15 আৱাৰ মানে তেওঁৰ নিজস্ব ভেলচিটিৰে গ'লে তাত লাগিব সময় 15 আৱাৰ্ছ গতিকে তেতিয়া ইটো ভেলচিটিৰে যাওঁতে লাগিছিল 21 আৱাৰ্ছ নিজস্ব ভেলচিটিৰে গ'লে লাগিব 15 আৱাৰ্ছ গতিকে তেওঁৰ সময় বাচিব 21 minus 15 hour 7 hour the answer হ'ব আমাৰ 7 hour অপশ্যনটো বি ইয়াত সিৰিয়েল নাম্বাৰ 111 খুব সিম্পল কুৱেশ্যন এটা চাৰিটা আমাক ৰাখি দিয়া আছে এইটা দিয়া আছে ইয়াত সুধিছে হুইচ ওৱান ইজ দা স্মলেষ্ট তো ইয়াৰ কাৰণে আমি চাব লাগিব এইটো কম্পেৰিজন কৰি চাই গ'লে আসলতে আমি উলিয়াব পাৰোঁ ইয়াত আনসাৰটো মই সিম্পল কৰি দি থৈছোঁ ডি এ হ'ব এইটো Next question number 121 ইয়াত দিয়া আছে যদি x equal 29 হয় তেতিয়াহলে আমাক এই ৰাশিটোৰ মান কিমান হ'ব সুধিছে ৰাশিটো আমি পাতি ললো দিয়া আছিল x equal 29 আৰু যেটো ৰাশিৰ মান লবলৈ দিছে আমি হেতু পাতি লৈছো x to the power 5 এই বস্তুটো এতিয়া ইয়াত আমি কিছুমান কাম কৰিব লাগিব যে x ৰ ভ্যালু আমি বহুৱাই দিছো 29 to the power 5 প্ৰতিটোতে আমি x ৰ ভ্যালু বহুৱাই দিছো আৰু 30 টুক আমি 29 plus 1 হিচাপে ইয়াত পাতি গৈছো পিছৰ ষ্টেপত মই 29 to the power 5 টুক পাতিছো 29 into 29 to the power 4 আৰু বাকিখিনি একে ৰাখিছো এতিয়া এই 29 to the power 4 মই পিছৰখিনি একে ৰাখিছো যত মই সিম্পলিফিকেশনৰ কাম কৰিছো হেখিনি আন্ডাৰলাইন কৰি গৈছো 29 to the power 4 টো মই কমন লৈছো তেতিয়া হলে এটো কমন ললো ইয়াত থাকিব 29 minus 29 plus 1 কিন্তু ব্ৰ্যাকেটটো ওপেন কৰি দিপলাই মই minus 29 minus 1 হৈ গল বাকি এখিনি সকলোখিনি মই একে ৰাখিছো এতিয়া ইয়াত হল আমাৰ 29 to the power 4 এটো যদি সিম্পলিফাই কৰো minus 1 এটা আহিব গতিকে এই ব্ৰ্যাকেটেড টাৰ্মৰ পৰা আমি minus 1 পালো তে minus 29 to the power 4 আৰু বাকি গুটেখিনি একে আছে এতিয়া ওই এই স্টেপটোত কাম কৰিম তে এটো মই আকৌ আগৰ দৰে এটো 29 into 29 to the power 3 কৰিলো আকৌ একেদৰে 29 to the power 3 টো মই কমন লৈছো ইয়াত সমাই থাকিলে 29 plus 1 minus 1 বাকি একেখিনি as it is ৰাখি থৈছো তে ইয়াৰ পৰা পালো 29 minus 29 তাৰমানে ইয়াৰ পৰা এটা plus 1 থাকি গল তে 29 to the power 29 to the power 3 এটোৰ পৰা পালো বাকি এখিনি as it is আছিল এতিয়া আকৌ মই এটো ষ্টেপত কাম কৰিম ইয়াৰ একেদৰে মই এটো 29 কিউব টুক 29 into 29 to the power 2 কৰিছো কৰি এটো কমন ললো ইয়াত থাকিব 29 minus এই পাৰ্টটো থাকিব বাকিখিনি একে ৰাখিছো এটো
তো ইয়াৰ পৰা 29 minus 29 minus 1 তেনে আকৌ -29 -1 এটা ওলাই আহিব এটোৰ পৰা পামগৈ আমি এটো -29 স্কয়াৰ প্লাস এটো ৰাখিটো একোই কৰা নাছিল তেনেকৈ থাকি গৈছে সিমিলাৰলি মই আকৌ 29 স্কয়াৰ টু ইয়াৰ পৰা 29 এটা কমন ল'ব পাৰো 29 ওলাই আহিল এটো পজিটিভ কাৰণে প্ৰথমতে পাতি লৈছো আৰু এটো নেগেটিভ কাৰণে পিছত পাতিছো ইয়াৰ পৰা 29 কেনসেল আউট হল 1 থাকিল সো আনসাৰ ইজ আৱাৰ 29 আমাৰ আনসাৰটো অপচনত ডি আছিল এটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন নম্বৰ 124 এখন দোকানত প্ৰদৰ্শিত আছিল বাই 6 গেট 3 ফ্ৰী এই কথাখিনি ৰেহাই শতাংশত ৰূপান্তৰ কৰিলে দোকানখনে দিয়া ৰেহাই হ'ব অপচন কিটা দিয়া আছে আমাক এইকিটা তাৰ কাৰণে এটো বহুতে 50% বুলি ডাইৰেক্ট লিখি দিছে বা কৈ দিয়ে তেনেকুৱা নহয় আসলতে বস্তুটো আমি ধৰি লৈছো লেট প্ৰাইস অফ ওয়ান আইটেম এটা বস্তুৰ দাম আমি ধৰি লৈছো 100 টকা গতিকে টোটাল কষ্ট অফ 9 আইটেম কাৰণ আমি 6টা কিনিলে 3টা ফ্ৰী পাম মানে আমি 9টাই পাইছো 9টাৰ দাম আছিল 9 * 100 so 900 গতিকে 900 টকাত আমাক ডিসকাউন্ট দিছে 300 টকা তে 1 টকাত ডিসকাউন্ট দিব 300/900 1/3 তে 100 টকাত ডিসকাউন্ট দিব 1/3 * 100 তে আমি যদি এটুক ডিভাইড কৰো 33.33% পাম গতিকে আমাৰ আনসাৰ হ'ব 33.33% বা আনসাৰ অপশনটো সি আৰু অন্য এটা ফৰ্মুলা ডাইৰেক্টলি আমি পাওঁ যে ডিসকাউন্ট পার্সেন্ট ইকুৱেল ডিসকাউন্ট ডিভাইডেড বাই মার্ক প্রাইস ইনটু 100 মার্ক প্রাইস আমাৰ 9টা বস্তু পালো গতিকে আমাৰ তাত 900 আহিলে আৰু ডিসকাউন্টটো 300 দিছিলে আৰু 6টা কিনিলে আমি 3টা ফ্ৰী পাম টোটাল 900 দিবলগীয়া আছিল 300 আমাক ৰেহাই দিলে গতিকে ডিসকাউন্টটো আমাৰ 300 হ'ল ইনটু 100 তাৰ পৰা আমি এটো পইণ্টটো ফৰ্মুলা ইউজ কৰিছো আৰু এটো মই ইউনিটাৰী মেথড বা ঐকিক নিয়ম অনুসৰি কৰিছো নেক্সট সিৰিয়াল নম্বৰ 136 ইয়াত আমাক সুধিছে দা ইউনিট প্লেস ডিজিট অফ 2 to the power 57 ইজ 2 to the power 57 ৰ এককৰ স্থানত থকা অংকটো কিমান হ'ব আমাক সুধিছে ইয়াত আমি যদি চাও 2 ৰ পাৱাৰ বিলাক বহাই গৈ আছো 1 2 3 4 5 6 7 8 আমি যদি আৰু গৈ থাকো একেদৰে আমি এনেকৈ ৰিপিট কৰা দেখিম এককৰ স্থানৰ অংকটো কিমান 2 4 8 6 2 4 8 6 এনেদৰে আমি গৈ থকা দেখা পাম গতিকে যেহেতু 2 4 8 6 এ ৰিপিট কৰি আছে এতিয়া আমি পাৱাৰ কিমান লম যদি পাৱাৰটো 4 এৰে ডিভাইড হৈছে তেতিয়া হলে এককৰ স্থানৰ অংকটো 6 হ'ব যদি পাৱাৰটো 4 এৰে ডিভাইড কৰাৰ পিছত 1 বাকি ৰৈছে ৰিমাইন্ডাৰ 1 থাকিছে তেতিয়া হলে তাত কি আহিব 2 হ'ব কাৰণ এটো 5 4 এৰে যদি ডিভাইড কৰো এবাৰ গৈ এক বাকি থাকিব তেতিয়া 2 আহিব সিমিলাৰলি আমি এটো এটা তেনেকুৱা টেকনিক ইউজ কৰি এটো উলিয়াব পাৰো যে 2 to the power 57 ৰ এককৰ স্থানৰ অংকটো হৈছে 2 তে ইয়াত অপচন হ'ব আমাৰ এ সিৰিয়াল নম্বৰ 137 ইয়াত সোধা হৈছে যদিহে আলুৰ মূল্য 20% বৃদ্ধি হয় তেনেহলে মাত্ৰ 5% ব্যয় বৃদ্ধি কৰিবলৈ কিমান শতাংশ ব্যৱহাৰ কমাব লাগিব আমি ধৰি লৈছো আলুৰ অৰিজিনাল প্ৰাইস p = 100 আৰু কনজাম্পশন c গতিকে খৰচ বা এক্সপেন্ডিচাৰ e = p * c যেহেতু মূল্য বাঢ়ি থাকিলেও খৰচ বাঢ়িব বা ব্যৱহাৰ বেছি হলেও খৰচ বাঢ়িব গতিকে খৰচৰ ফৰ্মুলা হৈছে e = p * c আকৌ যেহেতু 20% ইনক্ৰিজ হৈছে গতিকে নতুন মূল্য p = 120 হ'ব আৰু নতুন হ্ৰাস পোৱা ব্যৱহাৰৰ পৰিমাণ c ধৰিছো গতিকে নিউ এক্সপেন্ডিচাৰ e = p * c আকৌ নতুন খৰচ 105 হ'ব লাগিব মানে 5% বাঢ়িব 100 টকাত 5% বাঢ়িলে 105 হ'ব গতিকে এতিয়া আমি e = কৰিছো এনেদৰে ফৰ্ম এটা বহুৱাই দিছো ইয়াৰ পৰা গৈ পেলাই পালোগৈ c = 0.875 দেখা গল যেতিয়া c = 1 আছিল কনজাম্পশন বা ব্যৱহাৰ 1 আছিল তেতিয়া ব্যৱহাৰৰ পৰিৱৰ্তনটো হৈছে 1 মাইনাস এটো হল গতিকে 1ত যদি হ্ৰাস ব্যৱহাৰ হোৱা হ্ৰাসটো ইমান হয় তেলে 100ত কিমান হ'ব ইমান ইনটু 100 12.5% তে আনসাৰ হ'ব আমাৰ এ সিৰিয়াল নম্বৰ 130 এটো মাজতে থাকি গৈছিল আসলতে দা সাম অফ দা সিৰিজ ইয়াক মাতা সিৰিজ বা শ্ৰেণী দিছে এনেদৰে
ইয়াৰ আমি যোগফলটো উলিয়াব লাগে এতিয়া সিৰিজটো মই পাতি ললো পাতি লোৱাৰ পিছত দেখা গৈছে এটো সমান্তৰ প্ৰগতি বা গুণোত্তৰ প্ৰগতি বা হৰাত্মক মানে এপি জিপি এইচপি কতো পৰা নাই গতিকে আমি ইয়াক অন্য এটা ধৰণেৰে সিম্পলিফাই কৰিব লাগিব তাৰ কাৰণে মই কি কৰিছো 1/2 আছিল এটুক পাতিছো 2 - 1 into 1 divided by 1 into 2 ইয়াৰ ভ্যালুটো একে আছে এটো 2 আৰু 2 - 1 1 হ'ব ওতে 1/2 মানে ইয়াৰ ভ্যালুটো এটোৱে হৈ আছে প্লাস এতিয়া আহিলে 1/6 1/6ক মই এনেদৰে পাতিছো তলত 2 into 3 লিখিছো ঠিকে এটো 6 হ'ল আৰু 1 টোৰ জাগাত মই 3 - 2 কৰিছো প্লাস 1/12 1/12ক মই কৰিছো 3 into 4 আৰু 4 - 3 ইয়াত যিকিটা প্ৰডাক্ট কৰিছো সেইকিটা ইয়াত ডাঙৰটোৰ পৰা সৰুটো মাইনাস হৈ আছে সিমিলাৰলি 20 ক কৰিবৰ কাৰণে মই 4 into 5 কৰিছো আৰু ইয়াত 5 ৰ পৰা 4ক মাইনাস কৰিছো প্লাস ডট ডট মাজৰখিনি একেদৰে হ'ব 132ক মই আকৌ একেদৰে ভাঙিছো 11 into 12 এটো 11 into 12 equal 132 হয় গতিকে মই 12 ৰ পৰা 11ক মাইনাস কৰিছো আকৌ 1/132 হৈ আছে প্লাস 1/56 সৰি 1/156 156ক ভাঙিছো মই 12 into 13 এটো তলটো ঠিকে আছে আৰু ওপৰত 13 - 12 কৰিছো এই স্টেপটো আমি কৰাটোৱে মেইন কথা এতিয়া ইয়াক মই এনেদৰে ভাঙিছো এটো 2/1 into 2 minus 1/2 এটো কৰিলো এই টাৰ্মটোক মই খালি ভাগ কৰি পাতিছো একেদৰে এটো টাৰ্মকো ভাগ কৰি পাতিছো 3/2 into 3 minus এই মাইনাসটো আহিলে 2/2 into 3 এটো সেকেন্ড টাৰ্মটোৰ পৰা আমি এই দুটা টাৰ্ম পালো এটোৰ পৰা পাম এই টাৰ্মটো প্ৰতিটোতে এটা মাইনাস টাৰ্ম ওলাই আহি আছে 3 into 4 একে পাতিছো 4/2 minus 3/2 একেদৰে এটো তেনেকে পাতিছো প্ৰতিটো টাৰ্মে তেনেকে পাতি গৈ আছো এতিয়া মই এটো আকৌ সিম্পলিফাই কৰিছো 2/2 into 1 মানে 1 এ হ'ল 1/2 হৈছে এটো 3 কাটিছো 1/2 হৈছে মাইনাস আছে 2 কাটিছো 1/3 ইয়াত 4 কাটিছো 1/3 ইয়াত 3 কাটিছো 1/4 ইয়াত ৰৈছে প্লাস 5 কাটিছো 1/4 আহিছে ইয়াত 4 কাটিছো 1/5 আহিছে তেনেদৰে আহিব ফাইনালি গৈ মই ইয়াত কি কৰিছো এই টাৰ্মটোত 12 কাটিছো 1/11 মাইনাস ইয়াত মই 11 আৰু 11 কাটিছো 1/12 আহি গল ইয়াত 13 কাটিছো 1/12 ইয়াত 12 কাটিছো 1/13 এতিয়া দেখা গৈছে -1/2 +1/2 -1/3 +1/3 মানে প্ৰতিটো প্ৰথম পাৰ্টৰ পৰা সেকেন্ড টাৰ্মটো আৰু দ্বিতীয়টোৰ পৰা ফাৰ্স্ট টাৰ্মটো কাটি গৈছে প্ৰতিটোৰ লগত কাটি গৈ ইয়াত লাষ্টৰ -1/3 থাকিব আৰু ইয়াত 1 থাকিব গতিকে ফাইনালি পালোগৈ আমি এটো তে ইয়াত আমি এলসিএম লৈছো লৈ এদৰে কৰিলে 12/13 আমাৰ আনসাৰ হ'ব বি গ্ৰেজুৱেট টিচাৰৰ কোৱেশ্চন পেপাৰত একিটাই কোৱেশ্চন আহিছিলে আৰু পিজিটি খন আকৌ কৰি মই এটা বেলেগ ভিডিও কৰি দিম আপোনালোকে যদি প্ৰয়োজন হয় বুলি ভাবে আকৌ চাব পাৰিব